আপোনালোকৰ কাৰণে আৰু এটা নিউ ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল আপোনালোকে যদি মাটিৰ খাজনা দিছে অনলাইনত, এতিয়া কেনেকৈ আপোনালোকে আপোনাৰ খাজনা ৰিচিপ্টটো ডাউনলোড কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে অনলাইনত খাজনা দিব নাজানে, কেনেকৈ আপোনালোকে অনলাইনত খাজনা দিব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লিংকটো মোৰ ডিসক্ৰিপশনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট সেইটো ভিডিঅ' আছে আপোনাৰ মাটিৰ খাজনাটো দি দিব। তাৰপিছত এতিয়া কেনেকৈ আপোনালোকে আপোনাৰ খাজনা ৰিচিপ্টটো ডাউনলোড কৰিব, মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব মিছন বসুন্ধৰা। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিসক্ৰিপশনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। যদি আপোনালোকে মোবাইলত কৰি আছে, মোবাইলতে কিন্তু সেম প্ৰচেছ হয়। আপোনালোকে খালি ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সাইড কৰি ল'ব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে অনলাইন পে'মেণ্ট অফ লেণ্ড ৰেভিনিউ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব। যেনেকৈ আপোনালোকে এপ্লাই কৰে সেম প্ৰচেছ হয়। আপোনালোকে এতিয়া এপ্লাইৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে এপ্লাইত ক্লিক কৰিব, এতিয়া কিন্তু এইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ। ইয়াত ওপৰত চাব লগইনৰ অপশ্যন দিয়া আছে, লগইন এণ্ড ৰেজিষ্টাৰ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা অপশ্যন ওপেন হৈ যাব চিটিজেন CSC। এতিয়া আপোনালোকে যদি নিজে কৰিছে তেনেহ'লে আপোনালোকে ইয়াত ৰেজিষ্টাৰ কৰি লৈ ল'ব। এতিয়া আপোনালোকে যি এপ্লাই কৰিছিল চিটিজেন নে CSC ID, এতিয়া আপোনালোকে ইয়াত আপোনাৰ আইডিটো অন কৰি লৈ ল'ব। ইয়াত চাব বহুতো অপশ্যন আহি যাব, এনেকৈ আপোনালোকে ইয়াৰ পৰা সেইটো চিলেক্ট কৰি লৈ ল'ব। CSC নে চিটিজেন হয়, আপোনালোকে সেইটোৱে চিলেক্ট কৰি লৈ ল'ব। ইউজাৰ ID আৰু পাছৱৰ্ডটো বহাওঁতে আপোনালোকে এইটো হোম পেজত আহি যাব সেৱা সুযোগ পৰ্টেল। এতিয়া ইয়াত চাব দি আছে ড্যাশবৰ্ড। ফাৰ্ষ্ট চাব দি আছে সাৰ্ভিস, 2 নম্বৰ চাব দি আছে পেণ্ডিং এপ্লিকেশ্যন, আৰু 3 নম্বৰ চাব দি আছে ডেলিভাৰী এপ্লিকেশ্যন। যিহেতু আপোনালোকে খাজনাটো পে' কৰিছে অনলাইনত, ইয়াত চাব দি আছে পেণ্ডিং এপ্লিকেশ্যন। এতিয়া আপোনালোকে পেণ্ডিঙৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে পেণ্ডিঙৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ID দিয়ে আপোনালোকে যিমানকেইটা আবেদন কৰিছিল বা এপ্লিকেশ্যন কৰিছিল কিন্তু সকলো নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে চাই ল'ব যে ইয়াত আপোনাৰ এপ্লিকেশ্যন কোনটো হয়। ইয়াত চাব তলত দিয়া আছে ই খাজনা, আৰু এই ওপৰত চাব দিয়া আছে একনলেজমেণ্ট, আৰু এই ওপৰত চাব দিয়া আছে কণ্টিনিউৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব কণ্টিনিউ ট্ৰেক। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া আপোনাৰ মাটি কিমান আছে ইয়াত আপোনাৰ নাম আহি যাব, আৰু আপোনাৰ গাঁৱৰ নাম আহি যাব, ডিটেইলছ সকলো আহি যাব। ইয়াত আপোনাৰ এপ্লিকেশ্যন নম্বৰটো আহি যাব, আৰু এইফালে চাব দিয়া আছে ই খাজনা ৰিচিপ্ট ডাউনলোড। এতিয়া আপোনালোকে ডাউনলোডৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ডাউনলোডৰ ওপৰত ক্লিক কৰিব, লগে কিন্তু আপোনাৰ ই খাজনা ৰিচিপ্টটো ইয়াত ডাউনলোড হৈ যাব এনেকৈ। এইটো কিন্তু হৈছে আপোনাৰ ই খাজনা ৰিচিপ্ট। এতিয়া কিন্তু আপোনালোকে সেইটো ৰিচিপ্ট দি পিন কৰি ৰাখি দিব। এইটো হৈছে কিন্তু আপোনাৰ ই খাজনা ৰিচিপ্ট। এতিয়া কিন্তু আপোনালোকে ই খাজনা অনলাইনতে পে' কৰিব লাগিব, অনলাইনতে কিন্তু আপোনালোকে চাৰ্টিফিকেটটো ডাউনলোড কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকে আৰু অফিচত যাব নালাগে। যদি আপোনালোকে এতিয়াও ই খাজনা দিয়া নাই, কেনেকৈ আপোনালোকে ই খাজনা অনলাইনত দিব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিসক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই ই খাজনাটো অনলাইনত পে' কৰিব, আৰু তাৰপাছত আপোনালোকে এই খাজনাটো এনেকুৱাকৈ অতি সহজে আপোনালোকে মোবাইলৰ পৰা ডাউনলোড কৰি লৈ ল'ব। এইটোৱে হৈছে এই খাজনাৰ ৰিচিপ্ট।